হেল্ল' বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ৰিক্ৰুইটমেণ্ট ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। মই আপোনালোকে স্ক্ৰীণত দেখিছে চাগে চেণ্ট ফ্ৰান্সিছ ডি চেল্ছ স্কুল চিলাপথাৰ ৰিক্ৰুইটমেণ্ট 2 পোষ্ট। ঠিক আছে, গতিকে তেওঁলোকে 2টা পোষ্টৰ কাৰণে প্ৰাৰ্থী বিচাৰিছে। ঠিক আছে, আৰু তেওঁলোকে ইয়াতে মেনশ্যন কৰিছে যে লাষ্ট ডেটটো 3 তাৰিখ আৰু 2টা পোষ্ট, আৰু তেওঁলোকে অনলাইন এপ্লাই কৰিব লাগিব। ঠিক আছে, আৰু পোষ্টটো হৈছে ছায়েন্সৰ পোষ্টৰ কাৰণে 2টা পোষ্ট আছে, আৰু যিটো তেওঁলোকে চেলেৰি দিব বেছড অন এক্সপিৰিয়েঞ্চ এণ্ড স্কিলছ, এক্সপিৰিয়েঞ্চ আৰু স্কিলৰ বেচিছত তেওঁলোকে চেলেৰি দিব। আৰু যিটো এই পোষ্টটোৰ কাৰণে কোনো ধৰণৰ এজ লিমিট তেওঁলোকে বান্ধি দিয়া নাই, আৰু পোষ্টটোৰ কাৰণে তেওঁলোকে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে BSc আৰু B.Ed। ঠিক আছে, মাষ্টাৰ্ছ বিচৰা নাই। আৰু পোষ্টটোৰ কাৰণে এপ্লাই কৰোঁতে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ঠিক আছে, আৰু আপোনালোকে যোনে যোনে ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয়, আপোনালোকৰ কোৱালিফিকেশ্যন মিলিছে আৰু আপোনালোকে যদি চাকৰি এটাৰ সন্ধানত আছে, গতিকে আপোনালোকে এইটো এটা ভাল সুযোগ আহিছে। আপোনালোকে এই যিটো মেইল দিয়া আছে চিলাপথাৰ SFSS school@gmail.com, ইয়াত আপোনালোকে আপোনালোকৰ ৰেজিউমেখন মেইল কৰি দিব পাৰে। ঠিক আছে, আৰু যিটো ৰেজিউমেখন আপোনালোকে 3 তাৰিখৰ ভিতৰতে আপোনালোকে মেইল কৰি দিব, যিহেতু লাষ্ট ডেট 3 তাৰিখ দিয়া আছে, গতিকে আপোনালোকে মেইল কৰি দিব। ঠিক আছে, সেইটো এটা। আৰু এটা আহিছে আপোনালোকৰ ইয়াৰ পৰা অজগৰ ভেলী একাডেমি ৰিক্ৰুইটমেণ্ট 3 ফেকাল্টি পোষ্ট। ঠিক আছে, আৰু ইয়াতো 3টা ফেকাল্টি পোষ্ট ওলাইছে। ইয়াতে চাওক, লাষ্ট ডেট তেওঁলোকে 4/3/2025 দিয়া আছে, আৰু ইয়াতে তেওঁলোকে আবেদন বিচাৰিছে 3টা পোষ্টৰ কাৰণে। আৰু যোনখিনি ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয়, তেওঁলোকে অনলাইন বা অফলাইন দুইটাতে এপ্লাই কৰিব পাৰিব। ঠিক আছে, ইয়াতে প্ৰথমতে মেথছৰ কাৰণে এটা পোষ্ট আছে, আৰু তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে MSc ইন মেথছ, আৰু তেওঁলোকে যদি B.Ed হয় তেতিয়াহ'লে ভাল, বহুত ভাল, প্ৰিফাৰেবলি B.Ed দিয়া আছে। আৰু তেওঁলোকে 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, মিনিমাম 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু এটা পোষ্ট আছে হিষ্ট্ৰীৰ কাৰণে, ইয়াতো তেওঁলোকে কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ইন হিষ্ট্ৰী বিচাৰিছে, আৰু B.Ed হ'লে প্ৰিফাৰেবল, আৰু তেওঁলোকে ইংলিছ মিডিয়াম কম্পালচৰি বুলি কৈছে। ঠিক আছে, 3 নম্বৰতে হ'ল কম্পিউটাৰ ছায়েন্স বা IT, ইয়াতো এটা পোষ্ট আছে BCA নহ'লে BSc কম্পিউটাৰ ছায়েন্সত, এই 2টা বিচাৰিছে তেওঁলোকে, আৰু ইয়াতো কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। আৰু আপোনালোকে যদি এই পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয়, তেতিয়াহ'লে আপোনালোকে এই যিটো মেইল দিয়া আছে careerajagar@gmail.com, এই মেইলটোত আপোনালোকে আপোনালোকৰ বায়'ডাটাখন চেণ্ড কৰিব পাৰে, নথবা আপোনালোকে অফলাইন গৈ দিব পাৰে, যিহেতু আপোনালোকে স্কুলখনত গৈ দিব লাগিব নিশ্চয়। ঠিক আছে, আৰু আপোনালোকে ইয়াতে তেওঁলোকে মেনশ্যন কৰিছে আপোনালোকে যিটো পোষ্টৰ কাৰণে এপ্লাই কৰিব, ডিপাৰ্টমেণ্টৰ কাৰণে এপ্লাই কৰিব, সেই ডিপাৰ্টমেণ্টটো আপোনালোকে ৰেজিউমেখন মেইল কৰোঁতে আপোনালোকে ছাবজেক্ট লাইনত সেই ডিপাৰ্টমেণ্টৰ নামটো লিখি দিব লাগিব। আৰু যদি আপোনালোকৰ কিবা ডাউট থাকে, তেতিয়াহ'লে আপোনালোকে এই নাম্বাৰকেইটাত সুধি ল'ব পাৰে কেনেকৈ কি কৰিব লাগিব। আৰু তেওঁলোকৰ যিটো লাষ্ট ডেট সেইটো 4 মাৰ্চ 2025। ঠিক আছে, তো এই 2টা ফেকাল্টি পোষ্ট আছিলে, মই আপোনালোকলৈ আগবঢ়ালোঁ ভিডিঅ'টো। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয়, আৰু আপোনালোকে যদি সঁচাকৈ চাকৰি এটাৰ সন্ধানত আছে, আপোনালোকে নিশ্চয় এপ্লাই কৰক। আৰু আজিলৈ ইমানেই আছিলে, সৰু ভিডিঅ' আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। থেংক ইউ।